নাজিৰা শ্মশানৰ শান্তিবনত বিশ্ব পৰিৱেশ দিৱস পালন। আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নাজিৰা শাখাৰ জ্যেষ্ঠ মহিলা নাগৰিক সন্মিলনৰ নাজিৰা শাখাৰ উদ্যোগত নাজিৰা কেন্দ্ৰীয় শ্মশান ঘাট শান্তিবনৰ পৰিচালনা সমিতিৰ যৌথ সহযোগত পুৱাৰ ভাগতেই গছপুলি ৰোপণ কৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আমাৰ মূল আলোচ্য বিষয় হ'ল যে আজি এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটা মূল বিষয়বস্তু হৈছে ইনস্পায়াৰ্ড বাই দি নেচাৰ ফৰ দি ক্লাইমেট এণ্ড ফৰ দি ফিউচাৰ। এই আদৰ্শক সাৰোগত কৰি আমি জলবায়ু যি ধৰণে পৰিৱৰ্তন হৈছে, এই জলবায়ুক আমি মানুহৰ অনুকূলে কেনেকৈ ইয়াক এটা যোগাত্মক দিশত লৈ যাব পাৰোঁ, তাৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰকৃতিক সংৰক্ষণ কৰাৰ আমি সংকল্প গ্ৰহণ কৰিছোঁ। আজিৰে পৰা আমাৰ এই শ্মশানখনিও তাৰ ব্যতিক্ৰম নহয়। প্ৰতি বছৰেই আমি গছপুলি ৰোপণ কৰা হৈছে আৰু চৰকাৰে বৰ্তমান 3 কোটি যি লক্ষ্য নিৰ্ধাৰণ কৰিছে, আমি আশা ৰাখিছোঁ আমাৰ এই শ্মশানখনতো আজি যি বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈছে, গতিকে ইও এক তাৎপৰ্য ব্যাখ্যা বা তাৎপৰ্যপূৰ্ণ আগবঢ়াব বুলি আমি পৰম বিশ্বাসী। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।